নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ' আপোনাক জনাম যে SSC GD নতুনকৈ যিখিনি পদ মুকলি হৈছে এইখিনি পদত অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এপ্লাই লাষ্ট ডেট কেতিয়া আৰু এইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে, এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো চাই থাকিব। এতিয়া যিসকলে SSC GD 2026 ভৰ্তি কৰিবলৈ অপেক্ষা কৰি আছিল বা নতুন এডভাৰটাইজমেন্টৰ বাবে অপেক্ষা কৰি আছিল, নতুন পদ কেতিয়া মুকলি হ'ব বুলি অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। SSC GD নতুনকৈ 25,487টা পদ মুকলি হৈছে। এইখিনি পদৰ অলৰেডি অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে এইখিনি পদৰ অনলাইন এপ্লাই চলিব। গতিকে যিসকলে SSC GD 2026 ভৰ্তি হোৱাৰ অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া আপোনালোকৰ SSC GD নতুনকৈ মুকলি হৈছে টোটেল 25,487টা পদ। আপোনালোকৰ SSC GD প্ৰথমতে পদটো অলপ কমকৈ দেখায় কিন্তু পাছত বঢ়াই দিয়ে। গতিকে আপোনালোকে নাভাবিব যে বহুত বেছি কম পদ মুকলি হৈছে, আপোনালোকৰ পদৰ সংখ্যাটো পাছত বঢ়াই দিব। এতিয়া আপোনালোকৰ GSF টোটেল পদ মুকলি হৈছে 616টা। তাৰপিছত আপোনালোকৰ CISF মুকলি হৈছে 14,595টা। CRPF মুকলি হৈছে 5,490টা। SSB মুকলি হৈছে 1,764টা। ITBP মুকলি হৈছে 1,293টা। আছাম ৰাইফলছত মুকলি হৈছে 1,706টা। তাৰপিছত আপোনালোকৰ SSF মুকলি হৈছে 23টা। আপোনালোকৰ হাইষ্ট পদ আহিছে CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ, তাৰ টোটেল পদ মুকলি হৈছে 14,595টা। এতিয়া আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স, সেই বয়সটো কিমান হ'ব লাগে। এতিয়া যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ বয়স হ'ব লাগে 18 পৰা 23 বছৰ। তাৰপিছত ST SC সকলে 5 বছৰ আৰু OBC সকলে 3 বছৰ এজ এলিজিবল হ'ব। মানে জেনেৰেল কেণ্ডিডেট 18 পৰা 23 বছৰ, ST SC সকলে 18 পৰা 28 বছৰ আৰু OBC কেণ্ডিডেট 18 পৰা 26 বছৰলৈকে এপ্লাই কৰিব পাৰে। এতিয়া আপোনালোকৰ যিটো বয়স মই জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত কৈ দিছো, এজন জেনেৰেল কেণ্ডিডেট 2/1/2003 চনৰ পাছত আৰু 1/1/2008 চনৰ আগত, আকৌ কৰিছো 2/1/2003 চনৰ পাছত আৰু 1/1/2008 চনৰ আগত তেওঁ জন্ম হ'ব লাগিব, তেতিয়াহে তেওঁ এইখিনি পদত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ OBC হলে তেওঁ 3 বছৰ তাতকৈ বেছি পাব আৰু ST SC হলে 5 বছৰ বেছি পাব। এতিয়া আপোনালোকৰ এইখিনি পদৰ যিটো সিলেকশ্যন প্ৰচেছ, তাৰ যিটো ফাৰ্ষ্ট ষ্টেপ CBT কম্পিউটাৰ বিচাৰ টেষ্ট, সেইটো 2026 চনৰ জানুৱাৰী শেষৰ ফালে আৰু ফেব্ৰুৱাৰী প্ৰথম ভাগত অনুষ্ঠিত হ'ব। যিহেতু SSC এক্সাম কেলেণ্ডাৰ আহি গৈছে, আপোনালোকৰ SSC 2025-26 বৰ্ষৰ এক্সাম কেলেণ্ডাৰ আহি গৈছে। তাত ধুনীয়াকৈ দিয়া আছিলে SSC GD 2026 যিটো ভৰ্তি, তাৰ যিটো ৰিটেন টেষ্ট সেইটো 2026 চনৰ জানুৱাৰী শেষৰ ফালে আৰু ফেব্ৰুৱাৰী প্ৰথম ভাগত অনুষ্ঠিত হ'ব। মানে আপোনালোকে জানুৱাৰী 15 তাৰিখৰ পৰা ৰিটেন হ'ব বুলি ভাবি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হয় তাত কোনটো টপিকৰ পৰা কিমান টাইপৰ কুৱেশ্যন আহে। আপোনালোকৰ ৰিজনিঙৰ পৰা আহিব 20টা প্ৰশ্ন আৰু নম্বৰ থাকিব 40। তাৰপিছত জেনেৰেল নলেজৰ পৰা আহিব 20টা প্ৰশ্ন, তাত নম্বৰ থাকিব 40 আৰু আপোনালোকৰ মেথছৰ পৰা আহিব 20টা প্ৰশ্ন, তাত নম্বৰ থাকিব 40। তাৰপিছত আপোনালোকৰ ইংলিছ আৰু হিন্দী দুটা পাৰ্ট থাকিব, সেই দুটা পাৰ্টৰ ভিতৰত যিকোনো এটা পাৰ্ট কৰিব লাগে। আপোনালোকৰ 30টা প্ৰশ্ন থাকিব আৰু নম্বৰ থাকিব 40। আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনত 2 নম্বৰ থাকিব আৰু আপোনালোকৰ এই যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটোত সময় থাকিব 1 ঘণ্টা। 1 ঘণ্টাত আপোনালোকে 80টা প্ৰশ্ন কৰিব লাগে আৰু টোটেল নম্বৰ হ'ব 160। তাৰপিছত আপোনালোকৰ এই যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটোত নিগেটিভ মাৰ্ক আছে, আপোনালোকৰ 0.25 কৈ কটা যাব। এতিয়া আপোনালোকৰ আমাৰ যিসকল অসমৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ SSC GD যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো আপোনালোকে অসমীয়া ভাষাৰে দিব পাৰিব। গতিকে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এইটো এটা বহুত ভাল খবৰ। যিহেতু আপোনালোকৰ ইংলিছ বা হিন্দীত যদি কুৱেশ্যন পেপাৰখন আহে তেন্তে অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু এতিয়া আপোনালোকে SSC GD যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো অসমীয়াতে দিব পাৰিব। গতিকে যিসকলে SSC GD 2026 ভৰ্তি কৰিবলৈ অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। SSC GD নতুনকৈ 25,487টা পদ মুকলি হৈছে আৰু অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। এতিয়া বহুতে এটা ভুল কৰে, সেইটো হৈছে যে SSC GD যিটো এপ্লাই, সেই এপ্লাইটো তেওঁলোকে নিজৰ যিটো মোবাইল ফোন আছে বা ঘৰতে যিটো লেপটপ আছে সেই লেপটপত কৰি দিয়ে। কিন্তু আমাৰ SSC GD যিটো অনলাইন এপ্লাই, সেই এপ্লাইটো কৰোঁতে আপোনালোকে বহুত বেছি সাৱধান হ'ব লাগিব। যদিহে আপোনালোকৰ অকণমান কিবা এটা ভুল হয় তেতিয়াও আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ এডমিট কাৰ্ড নাহে। গতিকে আপোনালোকে পঢ়াখিনি পৰীক্ষাত ভালদৰে চাই বুজি এপ্লাই কৰিব
পাৰিলে আপোনালোকে ভাল অনলাইন কৰা দোকানত গৈ এপ্লাই কৰিব। এতিয়া আপোনালোকে যি অনলাইন কৰা দোকানত গৈ এপ্লাই কৰি নিদিব, কিছুমানে আপোনালোকৰ ভালদৰে নাজানিব পাৰে। গতিকে আপোনালোকে ভাল য'ত অনলাইন এপ্লাই কৰে, য'ত মানুহে বেছিকৈ এপ্লাই কৰে, তাত গৈ আপোনালোকে সেই দোকানখনত গৈ এপ্লাই কৰিব। আপোনালোকে যদি এনে জধে মধে য'তে ত'তে এপ্লাই কৰি দিয়ে, তেন্তে SSC GD যিটো এডমিটাৰ সেই এডমিটাৰটো নাহিব পাৰে। গতিকে আপোনালোকৰ SSC GD এপ্লাই কৰোঁতে বহুত বেছি সাৱধান হ'ব। আৰু আপোনালোকক পঢ়াখিনি পক্ষত সোনকালে এপ্লাই কৰিব, যিহেতু আপোনালোকৰ লাষ্টৰ ফালে চাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে। আৰু আপোনালোকক সময় দিছে মাত্ৰ 1 মাহ, 1 ডিচেম্বৰ পৰা 31 ডিচেম্বৰলৈ। গতিকে আপোনালোকে সোনকালে এপ্লাই কৰক আৰু আপোনালোকে ভাল মানুহৰ ওচৰত গৈ এপ্লাই কৰক। আপোনালোকে বেছি খৰধৰ নকৰিব, য'তে ত'তে এপ্লাই কৰি নিব। আপোনালোকে যদি য'তে ত'তে এপ্লাই কৰি দিয়ে, পাছত এডমিটাৰ নাহিলে বহুত বেছি বেয়া লাগিব। আৰু আপোনালোকে এপ্লাই কৰি বহি থাকিব বা এপ্লাই কৰিম বুলি বহি নাথাকিব। আপোনালোকে আজিৰ পৰা এতিয়াৰ পৰা পুৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। যিহেতু SSC GD যিটো ফাৰ্ষ্ট ষ্টেপ CBT কম্পিউটাৰ বেচাইড টেষ্ট, সেইটো জানুৱাৰী শেষৰ ফালে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। ধন্যবাদ।